হেল্ল' ফ্ৰেণ্ডছ, আজি এই ব্লগটো বিশেষকৈ মোৰ দেউতাৰ জন্মদিনৰ আৰু বিশেষকৈ দেউতাৰ যাতে দীৰ্ঘায়ু হয় সকলোৱে আশীৰ্বাদ কৰিব। এয়া সৰু সুৰা অনুষ্ঠান, সকলোৱে আচলতে ফূৰ্তি কৰে এটা, সেইটোৱেই। যিহেতু জন্মদিন বুলি ক'লে ভগৱানৰ ওচৰত মাহ প্ৰসাদ এখন দিয়াই হয়, লগতে পায়স এইটো কাৰণে আচলতে বনোৱা হয়। আমি আচলতে আগৰ পৰাই শুনি অহা, জন্মদিনত পায়স বনাবই লাগে আৰু পায়স খালে আয়ুস হয় বুলি আমাৰ বিশেষকৈ বুঢ়া লোকৰ কথা। সেইকাৰণে তেনেকেই পালন কৰা হৈছে। লগতে এয়া চব্জিও কুটা হৈছে, কোমোৰা বইল কৰিবলৈ কাৰণে থৈ দিয়া হৈছে, যিহেতু মাছৰো এটা আইটেম বনোৱা হ'ব। এয়া বিশেষকৈ মাছখিনিও ফ্ৰাই কৰি আছে, দাইলো হৈ গৈছে ইতিমধ্যে, লগতে মাংসও হৈ আছে। এয়া চকী টকী সুন্দৰকৈ সজোৱা হৈছে। এনেকৈ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আৰু সকলোৱে আচলতে নিমন্ত্ৰণ কৰিলে আহিলে ভাল লাগে। আৰু যিহেতু এটা জন্মদিন বুলি পালন কৰা হৈছে, যিসকলক মতা হৈছিলে সকলোখিনিয়ে আহিলে, সেইকাৰণে ভাল লাগিলে। এয়া চাহৰ লগত এয়াও দিয়া হৈছে, লগতে কেক। আচলতে মানুহবিলাকে বিৰাটেই ফূৰ্তি কৰিলে, মনটো বিৰাটেই ভাল লাগিছে। Happy birthday to you. Happy birthday to you. Happy birthday dear Bindu. Happy birthday to you. বাৰ্থডে বুলি ক'লে আচলতে হেপী বাৰ্থডে সেই গানটো গোৱাই হয়, বৰ ভাল লাগে। আচলতে বাৰ্থডে বুলি ক'লে চেলিব্ৰেশ্যন। আপোনালোকে পিছে কি কয়? বাৰ্থডে বুলি ক'লে আচলতে কেকটো কাটিলেহে আচলতে মনটো ভাল লাগে, আৰু যিহেতু সৰু ল'ৰা ছোৱালীয়ে বেছি এই কেকটোৱে চিনি পায়, গতিকে কেকটো বনাই পেলাই তাহাঁতৰ সৈতে কটালে আচলতে বৰ ভাল পায়। এয়া দাইল ৰেডি হৈ গৈছে, লগতে মাংস আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মাছো ৰেডি হৈ গৈছে। এয়া বেলেগকৈ ফ্ৰাই মাছো আছে। এয়া প্ৰিপেৰেশ্যন চলি আছে। আপোনালোকে পিছে বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰে কমেণ্টত জনাবচোন। সকলোৱে আচলতে বিভিন্ন প্ৰকাৰে বাৰ্থডে চেলিব্ৰেট কৰে। আপোনালোকে কেনেকৈনো কৰে সেইটো জনাবলৈ নাপাহৰিব। ইতিমধ্যে মানুহ আহিয়ে পাইছে আৰু সকলোৱে একেলগে জুই ফুৱাইছে। যিহেতু ঠাণ্ডা কালি, সকলোৱে একেলগে মিলি জুলি গল্প কৰি জুই ফুৱা আমেজে বেলেগ। এয়া সকলোৱে জুই ফুৱাই আছে, যিহেতু ভাতটো শেষত বনোৱা হৈছে আৰু গৰম গৰমকৈ ভাত খাই সকলোৱে ভাল পায়। সেইকাৰণেই এইবিলাক আইটেম বনোৱাৰ পাছত এয়া ভাতৰ আইটেমো বনোৱা হৈছে। আৰু যিহেতু মই ভিডিঅ' কৰি বহুত ভাল পাওঁ, সেইকাৰণে সকলোৰে এটা এটা ভিডিঅ' ফটোজ লৈ থৈ দিছোঁ, কোন কোননো আহিছে পাছলৈকে যাতে মনত ৰাখে। সেইকাৰণে আচলতে ভিডিঅ' কৰা হৈছে। লগতে নেমু, কেঁচা জলকীয়া, সৰু সৰু আলুগুটি খাই কোনে ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু ভাজি বুলি ক'বলৈ গ'লে সৰু সৰু আলুগুটি ভাজি সকলোৱে ভাল পায়, সকলোৰে প্ৰিয়। এতিয়া ব্যস্তে এনেকৈ খাই লৈছে। আমিও অকণমান ফটোশ্বুট কৰিছোঁ, লগে লগে অকণমান বিলাইছোঁ, বহুত ভাল লাগিছে। সকলোৰে লগত গল্প কৰিছোঁ, সকলোৰে লগত বহিছোঁ, সকলোৰে লগত ফূৰ্তি কৰিছোঁ। সেয়াই আচলতে জীৱন বুলি ক'ব পাৰি। আৰু কিবা এটা অনুষ্ঠান পাতিলে সকলোৱে যদি আহে, সকলোৱে যদি একেলগে মিলিজুলি খায়, খোৱা যদি হয়, তেখেতসকলেও আচলতে ভাল পায়, মনতে আনন্দ পায়, আৰু আমাৰো আচলতে ভাল লাগে। এয়া আৰু সকলোৱে ইফালে মিলিজুলি এনেকৈ খাই আছে। আৰু বাৰ্থডে শেষত এনেকৈ গিফ্ট অকণমান এনেই উঠাই থৈ দিছোঁ। ইমান ভাল লাগিলে মোৰ বুকেটো, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাৰ্থডে ব্লগটো ভাল লাগিলে কমেণ্টত জনাব নাপাহৰিব।